ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ এণ্ড ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেশ্যনছৰ প্ৰতিবেদনত ৰাজহুৱা বিতৰণ ব্যৱস্থাত থকা গুৰুতৰ বিসংগতি উন্মোচন PDSৰ খাদ্য সামগ্ৰীৰ পৰা বঞ্চিত দেশৰ 28% দৰিদ্ৰ জনতা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সুলভ মূল্যৰ সামগ্ৰীৰ সৰ্বাধিক হৰলুকিৰ ঘটনা 81.04 কোটি লোকক বিনামূলীয়া বা সুলভ মূল্যত খাদ্য সামগ্ৰী যোগানৰ বাবে চৰকাৰে প্ৰতি বছৰে ক্ৰয় কৰে ধান আৰু ঘেঁহু কিন্তু এই খাদ্য সামগ্ৰী কলৈ যায় তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ঘৰুৱা উপভোগ ব্যয় সমীক্ষা আৰু ভাৰতীয় খাদ্য নিগমৰ 2022 চনৰ আগষ্টৰ পৰা 2023 চনৰ জুলাই মাহলৈ প্ৰতি মাহৰ তথ্য বিশ্লেষণ কৰা হৈছে এই প্ৰতিবেদনত আৰু এই সন্দৰ্ভত আমাক সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো খাদেমুল হুছেইনৰ সৈতে খাদেমুল হুছেইন পুনে আপোনাৰ ওচৰলৈ আহিছো এই গোটেই বিষয়টো আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো অধিক তথ্য আপোনাৰ হাতত কি আছে আৰু কি জনাব সবিশেষ হয় নিশ্চিতভাৱে আইএছএম খাই ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ৰাজহুৱা খাদ্য ব্যৱস্থাপনা যি আছে সেই ব্যৱস্থাপনাত এক বিসংগতি দেখা পোৱা গৈছে বা অথবা এক কেলেংকাৰী হোৱা বুলি এই মুহূৰ্তত ক'ব পাৰি বিশেষকৈ ক'ব লাগিব ICRIER এই সংস্থাটোৱে যোৱা নৱেম্বৰ মাহৰ চলিত নৱেম্বৰ মাহত যিখন প্ৰতিবেদন প্ৰকাশ কৰিছে এই প্ৰতিবেদন অতিকৈ ভয়াৱহ আৰু বিশেষকৈ ক'ব লাগিব সেই প্ৰতিবেদনত অশোক গোয়েলৰ অধ্যক্ষতাত তিনিজনৰ যি এখন প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদনত উল্লেখ কৰিছে যে দেশত প্ৰায় 80 কোটি লোকে এই মুহূৰ্তত ৰাজহুৱা খাদ্য ব্যৱস্থাপনা যি আছে তাৰ বিনামূল্য খাদ্য গ্ৰহণ কৰে আৰু তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে 28% অৰ্থাৎ 28% লোকে এতিয়ালৈকে এই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা 28% লোকে কিন্তু এতিয়াও বঞ্চিত হৈ থাকিবলগীয়া হৈছে আৰু উল্লেখ কৰিছে যে 70,000 কোটি টকা প্ৰতি বছৰে হৰলুকি অৰ্থাৎ এই খাদ্য ব্যৱস্থাপনাৰ যিটো পদ্ধতিটো আছে সেই পদ্ধতিটোৰ পৰা এক বৃহৎ কেলেংকাৰী হোৱাৰ এক অভিযোগ উত্থাপন প্ৰতিবেদন আকাৰে এই কথা উল্লেখ কৰিছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব ইয়াৰ সামগ্ৰিকভাৱে ভাৰতৰ তথ্য কিন্তু দেখিবলৈ পোৱা গৈছে সেই প্ৰতিবেদনত উল্লেখ কৰিছে যে বিশেষকৈ উত্তৰ পূবৰ যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনত হৰলুকি হোৱাৰ অভিযোগ উত্থাপন কৰিছে তাৰ ভিতৰত অসমত সৰ্বাধিক হৰলুকি হোৱাৰ অভিযোগ উত্থাপন কৰিছে যদি সামগ্ৰিকভাৱে আমি অসমৰ কথাটো এতিয়া উল্লেখ কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা যাব যে নামনি অসমত দীৰ্ঘদিন ধৰি আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু প্ৰতিদিনাখনে ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰ কৰি অহা দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ ক'ব লাগিব বগা চাউলৰ কলা ব্যৱসায় কিদৰে ৰমৰমীয়াভাৱে চলি আছে বিশেষকৈ বৰপেটা বঙাইগাঁও আৰু গোৱালপাৰা জিলা এই তিনিখন জিলাৰ মাজেৰে কি ধৰণে প্ৰতিদিনাখনে বগা চাউলৰ ৰমৰমীয়া ব্যৱসায় চলি আছে আৰু এই চাউল বিশেষকৈ ক'ব লাগিব মেঘালয়লৈ যায় অইন এখন বাংলাদেশলৈ যোৱাৰ অভিযোগ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু এই প্ৰতিবেদনত কিন্তু উল্লেখ কৰিছে যদিও বাংলাদেশৰ নাম ইয়াত উল্লেখ কৰা নাই কিন্তু আওপতীয়াকৈ এই দেশৰ নাম কৰিছে যে এই PDSৰ যিখিনি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ অইন ৰাষ্ট্ৰলৈ যায় বুলি ইয়াত উল্লেখ কৰা হৈছে যিহেতু মই এজেণ্টবোৰ আছে সেই এজেণ্টবোৰৰ পৰা আমি জানিব বিচাৰিছোঁ মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই মুহূৰ্তত এক অভিযোগ উত্থাপন কৰা হৈছে অভিযোগ বুলি নহয় প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিছে এটা কেন্দ্ৰীয় সংস্থাই কি ক'ব আপুনি এইটো বৰ দুখনীয় কথা যিহেতু আমি গভৰ্ণমেণ্টৰ চাউল যি পাব্লিকৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ সেইটো আমি পোষ্ট মেচিনৰ দ্বাৰা ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ এতিয়া এই যিটো হৰলুকি হোৱাৰ কথা আমি জানিব পাৰিছোঁ তাত আমি দুখিত আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ কাৰণ আমিতো গভৰ্ণমেণ্টৰ নিয়মৰ মাধ্যমেৰে চাউল ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ প্ৰতিজন ডিলাৰে তাত কেনেকৈ হৰলুকি সেইটো আমাৰ অজ্ঞাত নহয় বিশেষকৈ তাত এটা কথা উল্লেখ কৰিছে কিন্তু বৰ্তমান ডিজিটেল মাধ্যমটো হোৱাৰ ফলত বিশেষকৈ আধাৰ কাৰ্ড লিংক কৰা হয় আৰু তাৰ ফলত কিন্তু কিছু হাৰাশ হোৱা বুলি উল্লেখ কৰিছে এই প্ৰতিবেদনত কিন্তু বিশেষকৈ এতিয়া আপোনালোকে ডিজিটেল পদ্ধতিৰ দ্বাৰাই চাউল বা যিবোৰ সামগ্ৰী আহে আপোনালোকে বিতৰণ কৰে কি ধৰণে বিতৰণ কৰে এতিয়া কথা হৈছে কি এইটো আমাৰ মেচিন এইটো আমাৰ পোষ্ট মেচিন যেতিয়া আমাৰ পাব্লিকখিনি আহে অৰ্থাৎ বেনিফিচিয়াৰীখিনি আহে তেতিয়া আমি তেওঁলোকৰ পৰা ফিংগাৰ প্ৰিণ্ট লওঁ ফিংগাৰ প্ৰিণ্ট লৈ তেওঁলোকক আমি চাউলখিনি তেওঁলোকৰ প্ৰাপ্য চাউলখিনি আমি দি দিওঁ পপুলেশ্যন অনুযায়ী এতিয়া কথা হৈছে কি যি আমাৰ এই পোষ্ট মেচিনে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ DC বা হেৰিত তাত দেখাই আছে যে আমাৰ প্ৰতিজন ডিলাৰে বা আমি প্ৰতিজন এজেণ্টে 90%, 98%, 99% এনেকুৱাভাৱে চাউল দি আছোঁ আৰু যি 1%, 2% থাকে সেইটো হয়তো কিছুমান বেনিফিচিয়াৰীৰ তেওঁলোকৰ আধাৰ কাৰ্ড নাই যাৰ ফলত আমি অনলাইনেদি দি আছোঁ আৰু চাউলখিনি আমি কমপ্লিট দি আছোঁ যিখিনি চাউল ৰৈ যায় সেইখিনি চাউল কি হয় খাদেমুল ইছলাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ